আঠিয়া কল বা ভীমকলৰ পৰা বনোৱা কলাখাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী। আমাৰ ওচৰৰে এগৰাকী মহিলা ননী বাইদেউ, তেখেতে আজি আঠিয়া কলৰ পৰা খাৰ বনাবলৈ গৈছে। আমি চাওঁগৈ আহকচোন তেখেতে কেনেকৈ বনাইছে আঠিয়া কলৰ পৰা কলাখাৰ। প্ৰথমতে তেওঁ আঠিয়া কলৰ গছডালৰ পৰা গছডালৰ পৰা এটুকুৰ কাটি আনি তাক দুখৰকৈ ফালি ফালি ৰ'দত শুকুৱাইছে। এনেকৈ তেওঁ পাতলা পাতলাকৈ আঠিয়া কলৰ ডোখৰ এনেকৈ কাটি কাটি শুকুৱাইছে। এয়া প্ৰায় এসপ্তাহমান ভাল ৰ'দত শুকুওৱাৰ পিছত আঠিয়া কলৰ গছডালৰ গছডালৰ এনেকুৱাকৈ শুকাই যায় পাতলা পাতলা টুকুৰাবোৰ। এতিয়া এই পাতল হৈ যোৱা আঠিয়া কলৰ গছডাল তেখেতে জুই ধৰি তাত জ্বলাব। তলফালে খৰি দি তেওঁ টিং এখনতে শুকোৱা কলগছৰ টুকুৰাবোৰ জ্বলাই আছে। বজাৰত খোৱা চৌদা কিনিবলৈ পায় যদিও ঘৰতে বনোৱা আঠিয়া কলৰ এই কলাখাৰ পেটৰ কাৰণে খুবেই উপকাৰী। হজম হোৱাত সহায় কৰে আৰু নানান ধৰণৰ পেটৰ বেমাৰৰ পৰা ই ৰক্ষা কৰে। আগৰ দিনত মানুহবোৰে খাৰেৰে চুলিও ধুইছিলে, মূৰ ধুইছিলে, উফি বা ওকণি আদি নহ'বলৈ, আৰু চুলিখিনিও খুব ধুনীয়াকৈ ফহফহীয়া হৈ থাকে। কাহৰ কাৰণেও খাৰ এক ভাল দৰৱ। এয়া চাওক, পোৰাৰ পিছত এইখিনি খাৰ পোৱা গৈছে। এয়া খাৰখিনি চালা গৈছে। জুইৰ পৰা প্ৰথম উঠাই লৈ এবাৰ চালা হ'ল, পিছত পুনৰবাৰ আকৌ চালা হৈছে। এয়া পিঠাগুড়ি চালনীৰে খাৰখিনি আমি চালি লৈছোঁ। এয়া খাৰখিনি এতিয়া পাতল কাপোৰ এখন নাৰিকলৰ কুৰুকাত বন্ধা হৈছে। বান্ধি এতিয়া ইয়াতে আমি পানী ঢালি দিম। এতিয়া লাহে লাহে খাৰ আৰু পানীটো মিক্স হৈ অলপ অলপকৈ সৰিব, তললৈ ধুনীয়াকৈ সৰি সৰি যাব। এয়া আপোনালোকে দেখিবলৈ পাইছে কলাখাৰখিনিত পানী ঢালি আছে, লাহে লাহে সৰি আছে। কাপোৰখন যিমানে পাতল হয় সিমান সোনকালে সৰে, কাপোৰখন ডাঠ হ'লে অলপ দেৰি লাগে। এনেকৈ আমি খাৰখিনি সৰাইছোঁ। এয়া যেতিয়া খাৰ বেছি হ'ব তেতিয়া আমি ভালকৈ সম্পূৰ্ণকৈ খাৰখিনি সৰি যোৱাৰ পিছত আমি বটলত ভৰাই থ'ম। কলাখাৰখিনি এনেকৈ আমি মগত ভৰাই লোৱাৰ পিছত গিলাচত আকৌ ঢালি আমি পুনৰ চাকনিৰে চাকি চুপি দি আমি বটলত ভৰাইছোঁ যাতে ছাইডত পৰি নাযায়। এয়া আমাৰ ঘৰুৱা খাৰ নিৰ্মাণ হ'ল। এই ঘৰুৱা খাৰটো বহুত স্বাস্থ্যৰ কাৰণে উপকাৰী। দেখিবলৈ একেবাৰে লাল চাহৰ দৰেই ৰংটো হয়, আৰু এয়া ঘৰতে বনোৱা অসমীয়া আমাৰ সংস্কৃতিৰ এক পৰিচায়কেই হয় কলাখাৰ। আমাৰ স্বাস্থ্যৰ কাৰণে ভীষণ উপকাৰী। ঘৰতে প্ৰস্তুত কৰা এনে কলাখাৰ বহু বছৰলৈ ভাল হৈ থাকে, আৰু আপুনি বটলত তাক সংৰক্ষণ কৰি যেতিয়াই মন যায় তেতিয়াই খাদ্যৰ লগত ব্যৱহাৰ কৰি ৰান্ধি তাক খাব পাৰে। ধন্যবাদ।